একচুৱেলি শ্যামকানু মহন্তৰ যিবিলাক অনুষ্ঠান আছিল ৰদালি এইবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িতই নাছিলে আৰু সেইকাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলোঁ। এবাৰ মই জজফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলোঁ। সোমাওঁতে মঞ্চৰ পৰা গাহৰি গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলোঁ। তেতিয়া মই দেখিলোঁ ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে। মই গেটৰ পৰাই ওলাই গুচি আহিলোঁ। গতিকে মই মোৰ সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পাতা দিল্লীত অনুষ্ঠান এটা গৈছিলোঁ 8 বছৰ আগতে। আদাৰৱাইজ শ্যামকানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলোঁ। ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলোঁ। সেইকাৰণে আৰু জুবিনক লৈ যিখিনি ঘটনা হ'ল, ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানত ৰাজ্য চৰকাৰে ফাণ্ডিঙো নকৰে, জড়িতও হৈ নাথাকে আৰু অসমত আমি তেওঁক কোনো অনুষ্ঠান কৰিব নিদিওঁ। দ্বিতীয়তে ভাৰত চৰকাৰকো আমি জনাই দিছোঁ যে তেওঁক যাতে কোনো ধৰণৰ স্পন্সৰশ্বিপ বা ডিৰেক্টলি ইনডাইৰেক্টলি তেওঁক যাতে পেট্ৰনাইজ নকৰে, কাৰণ তেওঁৰ অনুষ্ঠানবিলাকে আমাৰ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে।